Hello students, আজি আমি ভিডিও ডিসকাস কৰিব ওলাইছো ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ কোঅৰ্ডিনেট জিওমেট্ৰি চেপ্টাৰৰ এক্সাৰসাইজ 9.2 কোৱেশ্চন নম্বৰ 4 অলৰেডি আগৰ ভিডিওত বাকি কোৱেশ্চন বিলাক ডিসকাস কৰা হৈছে তোমালোকে সেই কেটা কোৱেশ্চনৰ সলুশন খিনি চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিও বিলাক চাই লবা যেনেবা কোৱেশ্চন নম্বৰ 4 দিছে ইউজিং দা কনসেপ্ট অফ ইকুৱেশ্যন অফ এ স্ট্ৰেইট লাইন সো দ্যাট 1 minus 1 5 1 and 11 4 are on same straight line so এটা কথাটো কৈছে যে so ইকুৱেশ্যনৰ কনসেপ্ট এপ্লাই কৰি ক'ব দিছে যে এই পয়েন্ট তিনিটা সেম স্ট্রেট লাইনৰ ওপৰত আছে so আমি এটা কাম কৰো যেহেতু সেম স্ট্রেট লাইনত আছে গতিকে আমি দুটা পয়েন্টৰ মাজেদি যোৱা লাইনৰ ইকুৱেশ্যনটো ফাইন্ড কৰি লম লাইনৰ ইকুৱেশ্যনটো ফাইন্ড কৰি এই ইকুৱেশ্যনত 11 4 বহাই দিম যদি এই ইকুৱেশ্যনটো যদি স্যাটিসফাই কৰে তেনেহলে গম পাম যে সেম স্ট্রেট লাইনত আছে আৰু যদি নকৰে তেনেহলে গম পাম সেম স্ট্রেট লাইনত নাই সো আমি লিখো দা ইকুৱেশ্যন অফ দা লাইন passing through the point 1 minus 1 and 5 1 is equation to ki asil amar y minus y1 divided by x minus x1 y2 minus y1 divided by x2 minus x1 so yate jodi sao x1 amar kiman ase 1 y1 ase minus 1 x2 ase 5 aru y2 ase kiman 1 so value khini ami put kori diu y minus y1 y1 কিমান আছে minus 1 x minus x1 x1 কিমান আছে 1 y2 ৰ ভ্যালু কিমান আছে 1 y1 ৰ ভ্যালু কিমান আছে minus 1 x2 ৰ ভ্যালু আছে আমাৰ কিমান 5 আৰু x1 ৰ ভ্যালু আছে আমাৰ 1 so equation to y plus 1 x minus 1 1 plus 1 5 minus 1 4 so এখিনি কি হ'ব আমাৰ 2/4 ৰিডিউস কৰিলে আমাৰ আহিল 1/2 so লিখি ললো আমি y plus 1 divided by x minus 1 equal half so ইকুৱেশ্যন তো আমি চাই লও কি হয় ক্ৰস মাল্টিপ্লিকেশন কৰো 2 into y plus 1 equal 1 into x minus 1 ক্ৰস মাল্টিপ্লিকেশন কৰিলো 2 into y plus 1 1 into x minus 1 so twice y plus 2 x minus 1 so x twice y pinile minus twice y 2 ki pinile minus 2 minus 1 mile kiman minus 3 equal 0 so 1 minus 1 aru 5 1 point or maje di ja linear equation to ami pai golo etia jodi amar ei point tinita same straight line ase tenhole 11 4 to jodi ami ate put kori diu tenhole left hand side put kori dile jodi right hand side amar 0 to jodi ahi jay tenhole gom pam je ei point to এই দুটা পয়েন্টৰ মাজেৰে যোৱা লাইনৰ ইকুৱেশ্যনৰ ওপৰত আছে ঠিক আছে গটিকে এটো নাম্বাৰিং কৰিলো আমি 1 সো ভিডিওটো পজ কৰি লিখি লোৱা সবা এতিয়া putting the value of 11 4 in LHS of equation 1 so kiman ase left hand side x minus twice y minus 3 so x or value kiman ase 11 2 into y er value kiman ase 4 aru already kiman ase minus 3 so yate x equal 11 y equal kiman ase 4 ei point to bahai dichu so kiman hil 11 minus 8 minus 3 11 minus 11 equal 0 RHS so গম পালো যে 11 4.2 এই লাইনৰ ইকুৱেশ্যনটো স্যাটিসফাই কৰে গটিকে ক'ব পাৰিম যে therefore the given points are on the same straight line বা আমি এনেকৈ হয় কোৱেশ্যনটো যে পয়েন্ট কেইটা কোলিনিয়াৰ বুলি ক'লে আমাৰ সেম সলিউশন হ'ব therefore the given points are collinear এনেকৈ লিখব পাৰো আৰু যেহেতু সেম স্ট্রেট লাইন লিখিছে গটিকে আমি লিখিছো are on the same straight line ঠিক আছে সো ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট লিখছো আমি কোৱেশ্চন নম্বৰ 5
So question number 5 দিয়া আছে they find the equation of the line joining the origin and the point of intersection of the line x plus y minus 1 equal 0 4x plus 3y minus 8 equal 0 আৰু point 2 আমাৰ কি দিছে origin so কৈছে যে এই দুটা লাইনৰ যেটো ইন্টাৰসেক্টিং পইণ্ট সেই ইন্টাৰসেক্টিং পইণ্ট আৰু অৰিজিনৰ মাজেৰে যোৱা লাইনৰ ইকুৱেশ্যনটো ফাইন্ড কৰিব লাগে মানে একচুয়ালি কেনেকুৱা সো এইটো যদি কাৰ্টেজিয়ান প্লেন হয় সাপোজ এই দুটা লাইন এনেকৈ আমাৰ ক্ৰস কৰিছে এই যে ইকুৱেশ্যন দুটা দিছে সাপোজ এটা ক্ৰস কৰিছে এটা কৈছে এই পইণ্টটো আৰু অৰিজিনৰ মাজেৰে যোৱা এই লাইনৰ ইকুৱেশ্যনটো আমি ফাইন্ড কৰিব লাগে ঠিক আছে সো যেতিয়া ইন্টাৰসেক্টিং পইণ্ট ফাইন্ড কৰিব লাগে তেনহলে আমি ইয়াক সলভ কৰি লম যদি সলভ কৰি লৈ যেটো পইণ্ট পাম সেই পইণ্টটোৰ লগত আমি অৰিজিনক লৈ কেনে আমি লাইনৰ ইকুৱেশ্যনটো ফাইন্ড কৰিম সো এটো নাম্বাৰ দিলো 1 and 2 সো 1 ইমপ্লাইজ কৰি কেনে আমি কিমান পাম x ইকুৱেল 1 minus y সো এই ভ্যালুটো আমি এতিয়া ইকুৱেশ্যনটোত পুট কৰি দিও ইকুৱেশ্যনটো কি আছিল 4x plus 3y minus 8 equal 0 so x আছে আমাৰ 1 minus y 3y minus 8 equal 0 গটিকে 4 minus 4y plus 3y minus 8 equal 0 so 3y minus 4y minus y 4 minus 8 minus 4 equal 0 গটি ইয়াৰ পৰা গম পালো আমি y equal minus 4 so এই ভ্যালুটো নি আমি ইকুৱেশ্যন 3 পুট কৰি দিও so ইকুৱেশ্যন 3 কি আছিল যে x equal 1 minus y so 1 minus minus 4 is equal to 1 plus 4 equal 5 গটিকে আমি পইণ্টটো কি পালো therefore the point of intersection of the given two lines is কিমান হল আমাৰ 5 minus 4 so এই দুটা লাইনৰ ইন্টাৰসেক্টিং পইণ্টটো হলো 5 minus 4 এটা অৰিজিন আছিল আমাৰ গটিকে আমি দুটা পইণ্টৰ মাজেৰে যোৱা লাইনৰ ইকুৱেশ্যনটো আমি জানোৱে গটিকে therefore আমি লিখিলো হিয়াৰ x1 equal 0 ললো y1 equal 0 কাৰণ অৰিজিন 0 0 আৰু ইপিনে x2 equal ললো আমি 5 আৰু y2 ললো আমি -4 therefore the required equation of the line is y minus y1 x minus x1 y2 minus y1 x2 minus x1 so y1 কিমান পাইছো 0 x x1 পাইছো আমি 0 y2 ৰ ভ্যালু আমি কিমান পাইছো -4 y1 0 x2 ৰ ভ্যালু আমি কিমান পাইছো 5 আৰু y1 ৰ ভ্যালু আমি কিমান 0 গটিকে হল আমাৰ কি y by x minus 4 by 5 এটা আমি ক্রস মাল্টিপ্লিকেশন কৰিম ভিডিওটো পজ কৰি লিখি লোৱা এটা ক্রস মাল্টিপ্লিকেশন কৰিলে আমি কিমান পাম 5 into y 5y minus 4 into x minus 4x so equation to hol 4x plus 5y equal 0 so এটো হল আমাৰ आंसर গতিকে এইখিনি কথা প্ৰথমতে আমি লাইন দুটাৰ ইন্টাৰসেক্টিং পইণ্টটো ফাইন্ড কৰিলো আৰু ইন্টাৰসেক্টিং পইণ্টটো পোৱাৰ পিছত আমি দুটা পইণ্টৰ মাজেৰে যোৱা যেটো লাইনৰ ইকুৱেশ্যনৰ ফৰ্মুলা আছিল তাতে আমি পুট কৰি দিলো ভিডিওটো পজ কৰি লিখি লোৱা এটা লৈছো আমি question number 6 so question number 6 দিয়া আছে a line passes through the point 3 minus 3 2 so এটা লাইন পাস কৰিছে -3 আৰু 2 পইণ্টৰ মাজেৰে ফাইন্ড দা ইকুৱেশ্যন অফ দা লাইন ইফ ইট ইন্টাৰসেক্ট মেড বাই দা লাইন অন দা কোঅৰ্ডিনেট এক্সিস আমাৰ তিনিটা কন্ডিশন দিয়া আছে ইকুৱেল ইন ম্যাগনিটিউড এন্ড আৰ্ক অফ সেম সাইন সো সাইন টু সেম আছে আৰু ইকুৱেল ম্যাগনিটিউড বুলি কৈছে গটিকে আমি লাইনৰ ইকুৱেশ্যনৰ আমি ইন্টাৰসেক্ট ফৰ্মটো কি আছিল যে x by a plus y by b equal 1 a আছিল আমাৰ x ইন্টাৰসেক্ট b আছিল আমাৰ y ইন্টাৰসেক্ট এটা ইয়াতে কৈছে কি যে ইকুৱেল ইন ম্যাগনিটিউড সো আমি জানো যে লাইনৰ আমাৰ ইন্টাৰসেক্ট ফৰ্মটো হৈছে এইটো
সো ইন্টারসেপ্ট ইয়াতে কি কৈছে ইকুৱেল ইন ম্যাগনিটিউড গতিকে আমি ধৰি লম লেট x intercept equal a and y intercept also a কাৰণ কি কৈছে যে ইকুৱেল ইন ম্যাগনিটিউড হয় না নহয় এটা কৈছে যে ইকুৱেল ইন ম্যাগনিটিউড আর অন সেম সাইড আৰু লগতে আমাৰ সাইন টু সেম বুলি কৈছে গতিকে আলটিমেটলি x ৰ ইন্টারসেপ্ট যিমান y ইন্টারসেপ্ট সেম গতিকে আমি b লোৱা নাই a লৈছো গতিকে therefore the equation of the line is x by a plus y by a equal 1 so কি হ'ব x plus y equal a গতিকে আমি a টো আমি সাপোজ আমি ধৰি লৈছিলো এটো কিন্তু আমাৰ a টো এনসারত লিখিলে নহব আমি এতিয়া a এর ভ্যালুটো ফাইন্ড কৰিব লাগিব কিন্তু কথাটো কি কৈছে যে এই লাইনটো আমাৰ কোনটো পয়েন্টৰ মাজেদি গৈছে -3 2 পয়েন্টৰ মাজেদি গৈছে গতিকে লিখিম since the line passes through the point -3 2 therefore আমি x ৰ ঠাইত কি পুট কৰিম -3 y ৰ ঠাইত 2 ইকুৱেল a গতিকে -1 ইকুৱেল a সো এৰ ভ্যালু কিমান পালো -1 গতিকে ইকুৱেশনটো আমি এটা ফাইন লিখিম এটা therefore the required equation of the line is গতিকে x plus y এর ভ্যালু কিমান পালো -1 গতিকে ইকুৱেশনটো হ'ব x plus y plus 1 is equal to 0 so আমাৰ নাম্বার 1 টো কমপ্লিট এটা লৈছো আমি নাম্বার 2 ইয়াতে কৈছে যে ইকুৱেল ইন ম্যাগনিটিউড বাট অপোজিট ইন সাইন এবাৰ কি কৈছে ইন্টারসেপ্টটো সেম আছে ম্যাগনিটিউডটো সেম কিন্তু আমাৰ সাইনটো বেলেগ ই যদি প্লাস ই মাইনাস ই যদি মাইনাস এইটো হৈছে আমাৰ প্লাস সো এইটো নাম্বার 1 টো লিখিলো আমি 2 নাম্বার 2 লম এটা কৰিম এতিয়া ঠিক আছে so 2 number so ধৰি ললো let x intercept a তেনে y intercept কি লম আমি মাইনাস a কাৰণ ভ্যালুটো সেম যে 5 বা -5 এনেকুৱা ধৰণৰ কিন্তু সাইনটো আমাৰ কি আছে ডিফারেন্ট আছে মানে এটো যদি প্লাস এটো মাইনাস বা এটো মাইনাস তো এটো আমি প্লাস লব পাৰো গতিকে ইকুৱেশনটো কি হ'ব therefore the equation of the line is x by a plus y by minus a equal 1 so x minus y equal to a বাকি কনসেপ্টটো একে এই পয়েন্টৰ মাজেদি গৈছে গতিকে since the line passing through the point -3 2 so আমি এটা ভ্যালুটো পুট কৰি দিওঁ x ৰ ভ্যালু কিমান আছে -3 y ৰ ভ্যালু আমি কিমান পালো 2 আছে গতে 2 পুট কৰিলো ইকুৱেল a so a ইকুৱেল কিমান আহিল -5 গতিকে আমি ইয়াতে বহাই দিওঁ therefore the required equation of the line is কি হ'ব x minus y equal -5 গতিকে হ'ব x minus y plus 5 equal to 0 so আমি নাম্বার 2 নাম্বার আনসারটো আমি পাই গলো so ভিডিওটো পজ কৰি লিখি লোৱা আমি নেক্সট কোৱেশ্চন নাম্বাৰটো লৈছো আচ্ছা নেক্সট কোৱেশ্চনটো কি দিছে 3 নাম্বাৰটো দিছে যে রেসিপ্রোকাল টু ওয়ান অ্যানাদার রেসিপ্রোকাল ওয়ান অ্যানাদার মানে যদি x ৰ ইন্টারসেপ্টটো যদি a হৈছে তেনেহলে y ইন্টারসেপ্টটো হ'ব 1/a রেসিপ্রোকাল গতিকে আমি লিখি লম let the x intercept equal to a the y intercept equal 1/a so x intercept পালো a y intercept পালো 1/a therefore the equation of the line is x by a plus y by 1/a equal to 1 গতিকে x by a y equal 1 যদি এলসিয়াম লওঁ ইয়াতে এলসিয়াম লওঁ x plus a square y equal 1 গতিকে হ'ব আমাৰ কি x plus a square y equal to a সো আমি লাইনৰ ইকুৱেশনটো পালো এটো কিন্তু এই পয়েন্টটো
লাইনটো কোনটো পইণ্টৰ মাজেৰে গৈছে -3 2 since the line passing through the point -3 2 so -3 2 হলে আমি ভ্যালু কেটা পুট কৰি দিওঁ x ৰ ঠাইত -3 a স্কয়াৰ y ৰ ঠাইত আমি কিমান পালো 2 আৰু a টো আমাৰ সেম থাকে হয়নে জাস্ট এইখিনিত আমি -3 2 পইণ্টটো বহাই দিছো এটো হৈছে -3 হৈছে এটো হৈছে আমাৰ x ৰ ভ্যালু আৰু এটো হৈছে y ৰ ভ্যালু আৰু এইখিনি আমি ইয়াতে পুট কৰি দিছো x মানে -3 y মানে আছিল আমাৰ 2 ৰে ভিডিওটো পজ কৰি ওপৰখিনি লিখিলে মই মুছি দিছো ওপৰৰ পিনে গটে কিমান হ'ব আমি এটা কোৱাড্ৰেটিক ইকুৱেশ্যন পালো টুৱাইস a স্কয়াৰ - a - 3 0 সো ইয়াক লিখিব পাৰিম টুৱাইস a স্কয়াৰ টুৱাইস a - 3a - 3 0 কাৰণ 2 * 3 6 6 আৰু আমি 2 * 3 গটিকে 2 - 3 কৰিলে আমি কিমান পাওঁ -1 গটিকে টুৱাইস a - 3 কৰি ললো ইয়াৰে পৰা টুৱাইস a কমন ললো সো কমন লোৱাৰ লগে লগে থাকিল আমাৰ a + 1 এটা -3 কমন ললো a + 1 = 0 সো আহিল a + 1 টুৱাইস a - 3 = 0 therefore a + 1 = 0 or twice a - 3 = 0 so a + 1 = 0 হলে a = -1 আৰু ইপিনে কিমান হ'ব a = 3/2 সো আমি দুটা ভ্যালু পাই গলো a এতিয়া এই ভ্যালুটো আমি কি কৰিম ইয়াতে আমি এতিয়া পুট কৰি দিম সো পুট কৰি দিয়াৰ লগে লগে আমাৰ আনসাৰটো আহি যাব চাবা এতিয়া সো ইকুৱেশ্যনটো আছিল আমাৰ এইখিনি সো এই ভ্যালুটো পুট কৰি দিও আমি লিখি ললে তো কি আছিল x + a স্কয়াৰ y = a তো লিখিম when a = -1 সো ইকুৱেশ্যনটো কি হ'ব x + -1 হোল স্কয়াৰ y = -1 so x + y = -1 so x + y + 1 = 0 or when a = 3/2 তেতিয়া আমাৰ কিমান হ'ব x হয়নে x এর ঠাইত কি পুট কৰিম 3/2 হোল স্কয়াৰ y = 3/2 গতিকে তো x 9/4y 3/2 সো এলসিয়াম ললো 4 4x 9y = 3/2 সো ভিডিওটো পজ কৰি লিখি লোৱা মই ওপৰৰ পিনে মুছি দিছো গতিকে কিমান হ'ব ক্রস মাল্টিপ্লিকেশন করলে 2 * 4x plus 9y and 3 * 4 so 2 रे 4 कैंसिल करले 2 গটে ইকুয়েশনটো পালো 4x plus 9y = 6 so ইকুয়েশন এই এটা ইকুয়েশন or 4x plus 9y minus 6 = 0 এই এটা আমার ইকুয়েশন so দুটা আমি आंसर পাই যাও so 4x plus 9y minus 6 = 0 and x plus y আর এটা ইকুয়েশন আমি কিমান পালো x plus y plus 1 = 0 so आंसर তো আমার মিলিছে so এই দুটা আমার आंसर হয়তো আমার এটু হ'ব পারে নাইবা আমার এটু হ'ব পারে so আমি आंसर দুটাই লিখিম so এইখিনি কথা এই মাত্ৰ যেটো কোৱেশ্চন নম্বৰ আমি 6 টো কৰিলো এটো ইম্পৰ্টেন্ট এক্সামত আগতে আহিছে ফাইনেলত গটিকে তোমালোকে ভালধৰণে প্ৰেক্টিস কৰিবা so নেক্সট ভিডিওত আমি কোৱেশ্চন নম্বৰ 7 ৰ পৰা ডিসকাস কৰিম so ভিডিওটো কেনেকুৱা পালা কিবা যদি ডাউট আছে কমেন্টত জনাই দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ